নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আমি সকলোৱে আজি কিছুদিনৰ পৰা মানুহৰ দ্বাৰাই সংঘটিত হোৱা নানান কুকৰ্মকে ধৰি বিভিন্ন হত্যাকাণ্ড আমাৰ সমাজত দুৰ্ঘটনাগ্ৰস্ত লোকৰ সংখ্যা বঢ়াই তোলাটো আমি অনুমান কৰিছোঁ। হয়, এইটো আমি বিভিন্ন সংবাদ মাধ্যমৰ মাজেৰে জানিবলৈ পাইছোঁ। এইটো সত্য আৰু বাস্তৱ। হঠাতে মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকক মৃত্যু মুখৰ পৰা কিদৰে বচাবলৈ লাগে আৰু ইয়াক কিদৰে প্ৰতিৰোধ কৰিব লাগে সেই বিষয়ে সৰ্বসাধাৰণ ৰাইজে আগবাঢ়ি আহি ইয়াৰ বিভিন্ন কৌশলসমূহ জানাটো দৰকাৰ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই বিষয়ে যিমানখিনি পাৰি তথ্য দিবলৈ বিচাৰিছোঁ। মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্ঘটনা যেনে জাতিগত সংঘৰ্ষ, বোমা বিস্ফোৰণ, আত্মঘাতী বোমাৰ দ্বাৰা হোৱা দুৰ্ঘটনা আৰু যুদ্ধ, যিয়ে নেকি নিৰপৰাধী লোকৰ প্ৰাণ আৰু সম্পত্তি ধ্বংস কৰিব পাৰে। হঠাতে এনেকুৱা দুৰ্ঘটনাত আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ মুখৰ পৰা জৰুৰীভাৱে বচাবলৈ সাধাৰণ জনতাৰ মাজত প্ৰাথমিক চিকিৎসা আৰু ইয়াক প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি সেইটো জনাটো অত্যন্ত জৰুৰী হৈ পৰিছে। দুৰ্ঘটনাত আক্ৰান্ত হোৱা ব্যক্তিসকলক তাৎক্ষণিকভাৱে যিমান পাৰি ফলপ্ৰসূভাৱে সঁহাৰি দিবলৈ শাৰীৰিক আৰু মানসিকভাৱে আগবাঢ়ি আহিবলৈ নিজকে প্ৰস্তুতি কৰি তুলিব লাগিব। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিক জীৱন ৰক্ষা কৰিবলৈ স্বইচ্ছাই আগবাঢ়ি আহিব লাগিব। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিৰ ক্ষতি যাতে অধিক পৰিমাণে নহয় তাক বাধা দিব লাগিব আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। জৰুৰীকালীন সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিক সামান্যতম চিকিৎসা দি হ'লেও ফলপ্ৰসূভাৱে জীৱন ৰক্ষা কৰিবলৈ বা ব্যক্তিজনৰ অধিক ক্ষতি ৰোধ কৰিবলৈ যেতিয়ালৈ চিকিৎসা সাহায্য আহি নাপায় তেতিয়ালৈ কৰা সহায়খিনিকে হয়তো কাৰোবাৰ সংসাৰলৈ আশা ৰেঙনি কঢ়িয়াই দিব পাৰে। তাৰ প্ৰতি আপোনালোকে সচেতনতা অনুভৱ কৰিব। মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্ঘটনাবোৰৰ পৰা প্ৰাণনাশৰ সংখ্যা কমাবলৈ আপোনালোকে আগতীয়াকৈ কিছু সাৱধানতা ল'ব লাগিব। পোনপ্ৰথমতে আপোনালোকে প্ৰাথমিক চিকিৎসাৰ জ্ঞান জনাটো বহুত জৰুৰী। অত্যাৱশ্যকীয় সামগ্ৰী যেনে মেক্স, মমবাতি, কাপোৰ, টৰ্চ লাইট আৰু যাৰ ঘৰত ডায়েবেটিছৰ পেচেণ্ট বা হাই প্ৰেছাৰৰ পেচেণ্ট আছে তেওঁৰ ঘৰত জৰুৰীকালীনভাৱে ডায়েবেটিছৰ ঔষধ, প্ৰেছাৰৰ ঔষধ তাৰোপৰি খোৱা সামগ্ৰী যেনে চাউল, পানী, বিস্কুট এইবোৰ কমেও এমাহমানৰ কাৰণে মজুত কৰি ৰাখিব লাগে। দুৰ্ঘটনাৰ সময়ত নাইবা প্ৰশাসনৰ ফালৰ পৰা চাইৰেন বাজি উঠাৰ লগে লগে আপোনালোকে তাৎক্ষণিকভাৱে মূৰটো তল কৰি হাতেৰে কাণ আৰু মূৰটো ঢাকি যাতে মূৰত আঘাত নাপায় আপোনালোকে তলমুৱা হৈ শুই দিব। আৰু এইটো কৰিবৰ কাৰণে আপোনালোকে আগতীয়াকৈ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। আপোনালোকে ওচৰ চুবুৰীয়াৰ চিনাকি মানুহৰ 2-3টামান নম্বৰ সংগ্ৰহ কৰি ৰাখিব আৰু ঘৰৰ সকলো সদস্য যাতে এই নম্বৰকেইটা জানিব পাৰে সেইটো গুৰুত্ব দিব আৰু বিপদৰ সময়ত এই নম্বৰেৰে আপোনালোকে যোগাযোগ ৰাখিব পাৰিব। আপোনালোকে ঘৰৰ সকলো সদস্যই লগ লাগি এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কথা ভাবক আৰু ইমাৰ্জেঞ্চি চিটুৱেশ্যনত কি কি কৰিব লাগে সেইবোৰ এতিয়াৰে পৰা অভ্যাস কৰক। দুৰ্ঘটনা হোৱাৰ সময়ত আপোনালোকে কি কি কৰিব লাগিব? সাধাৰণতে আপোনালোকে ঘৰৰ বাহিৰত থাকিলে তাৎক্ষণিকভাৱে ঘৰৰ ভিতৰত আহিব লাগিব। কেতিয়াও দুৱাৰমুখত বা খিৰিকীৰ সন্মুখত নাথাকিব। মানুহৰ দ্বাৰা সংঘটিত হোৱা দুৰ্ঘটনাবোৰ সাধাৰণতে জনঘনবসতি অঞ্চল নতুবা অট্টালিকা থকা অঞ্চলবিলাকত বেছিকৈ হয়। সেয়েহে দুৰ্ঘটনাৰ সময়ত এইবোৰ অঞ্চলত ততালিকে লাইটবোৰ অফ কৰি দিব লাগে। আপুনি যদি গাড়ী চলাই আছে তেতিয়াহ'লে তৎক্ষণাত বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লওক। দুৰ্ঘটনা হোৱাৰ সময়ত চৰকাৰৰ ফালৰ পৰা কিবা জৰুৰীকালীন সতৰ্কমূলক বাৰ্তা আহে নেকি নতুবা নিৰাপত্তাজনিত কিবা উপদেশ দিব পাৰে নেকি সেইটো শুনিবলৈ আপোনালোকে যত্ন কৰিব লাগে। দুৰ্ঘটনাত আক্ৰান্ত হোৱা ব্যক্তিসকলক তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসাদাতাসকলে গুৰুত্ব সহকাৰে কিছুমান কাম কৰিব লাগিব। তেওঁলোকে জৰুৰীকালীনভাৱে আহত ব্যক্তিসকলক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয় পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। ঘটনাস্থলীত আঘাতপ্ৰাপ্ত ব্যক্তিক সাহায্য দিবলৈ যাওঁতে তেওঁলোকে কেইটামান দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। যেনে আঘাতপ্ৰাপ্ত ব্যক্তিজনে স্বাভাৱিক উশাহ নিশাহ ল'ব পাৰিছে নে নাই, আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ হৃদস্পন্দন ঠিকে আছে কি নাই, আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ শৰীৰত ক'ৰবাত ৰক্তক্ষৰণ হৈ আছে কি নাই, ক'ৰবাত থেতালা খাইছে নেকি বা হাড় ভাঙিছে নেকি, আঘাতপ্ৰাপ্ত ব্যক্তিৰ শৰীৰত ক'ৰবাত আঘাতৰ চিন আছে কি নাই। ঘটনাস্থলীত আঘাতপ্ৰাপ্ত ব্যক্তিজনে যদি উশাহ নিশাহ ল'বলৈ টান পাই আছে বা উশাহ নিশাহ ল'বলৈ কষ্ট পাই আছে তেতিয়াহ'লে তেওঁক তাৎক্ষণিকভাৱে মাউথ টু মাউথ ব্ৰিথিং কৰি কমেও 20-25 বাৰ তাৰপিছত চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ শৰীৰত যদি ক'ৰবাত ৰক্তক্ষৰণ হৈ আছে তেনেহ'লে আপোনালোকে পৰিষ্কাৰ কাপোৰেৰে বা বেণ্ডেজেৰে টানকৈ বান্ধি চিকিৎসালয় পঠাই দিব লাগে। ঘটনাস্থলীত যদি আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ হৃদস্পন্দন ক্ৰিয়া ঠিকমতে কাম কৰা নাই তেতিয়াহ'লে তেওঁক CPR কৰি ততালিকে হস্পিটেলাইজেশ্যন কৰিব লাগে। আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ যদি ক'ৰবাত হাড় ভাঙিছে নতুবা যদি মোচকা খাইছে তেনেহ'লে কাপোৰৰ বেণ্ডেজেৰে বান্ধি
হস্পিটেলাইজেশ্যন কৰিব লাগে। ঘটনাস্থলীত আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ যদি বন্দুকৰ গুলী লাগে, নতুবা চকাস্ত্ৰৰে আঘাত কৰে, নতুবা পতাস্ত্ৰৰে আঘাত কৰে বা অন্য যিকোনো আঘাতেই নহওক কিয়, তেওঁ আঘাতবোৰ অৰ্থাৎ ঘাঁবোৰ পৰিষ্কাৰ কাপোৰেৰে নাইবা বেণ্ডেজেৰে পৰিষ্কাৰকৈ হাত ধুই বান্ধি হস্পিটেলাইজেশ্যন কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, মানুহৰ দ্বাৰা সৃষ্টি হোৱা যুদ্ধ, জাতিগত সংঘৰ্ষ, মহাস্ফোৰণ বা আত্মঘাতী কাৰ্য, যি কাৰ্যৰ দ্বাৰাই নহওক কিয় আপোনালোকৰ ভয় বা শংকাৰ কোনো কাৰণ নাই। আপোনালোকৰ দক্ষতা, সাহস আৰু ধৈৰ্যই আৰু লগতে জাতি, ধৰ্ম, বৰ্ণ, দল, সংগঠন সকলো মিলি সজাগতা, সচেতনতা আৰু দুৰ্ঘটনাৰ সময়ত মানিবলগীয়া কৰ্তব্যখিনি তাৎক্ষণিকভাৱে কৰিব পাৰিলে জীৱন ৰক্ষা কৰাৰ উপৰিও সা সম্পত্তিৰ ক্ষতিৰ পৰিমাণো যথেষ্টখিনি কমি যাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে মানুহৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্ঘটনাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ইয়াক কিদৰে প্ৰাথমিক চিকিৎসা দিব পাৰি এই সম্বন্ধে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ।